আমি যে আহি আছোঁ তামৰেশ্বৰ দেৱালয় তামৰেশ্বৰ মন্দিৰ শিৱ ভক্তসকলে নিশ্চয় গম পাব তামৰেশ্বৰ মন্দিৰৰ বিষয়ে। ত' আজি আমি আহি আছোঁ, লগত আছে মোৰ দৃষ্টি বন্ধু, দুয়ো যাই আছোঁ এতিয়া তামৰেশ্বৰ মন্দিৰত। তামৰেশ্বৰ মন্দিৰ বেছি দূৰ নাই, ত' আমাৰ পৰা হয় 15 কিলোমিটাৰমান হয় আমাৰ ঘৰৰ পৰা। ত' সেইকাৰণে আহিছোঁ আজি তামৰেশ্বৰ মন্দিৰৰ ভিডিঅ' বনাম বুলি। আপোনালোকে চাই থাকক ভিডিঅ'টো, মই কি দেখাব পাৰোঁ তামৰেশ্বৰৰ বিষয়ে। কিবা নজনা কথা নিশ্চয় মই জনাব চেষ্টা কৰিম, নিজে জানিব চেষ্টা কৰিম। আপোনালোকে মাত্ৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। ফাইনেলি আহি পাই গ'ল তামৰেশ্বৰ দেৱালয়। এইটো হৈছে তামৰেশ্বৰ দেৱালয়ৰ বাউণ্ডাৰী। চ' আজি ভিতৰত সোমাম আৰু কিছুমান নজনা কথা জানিব চেষ্টা কৰিম তামৰেশ্বৰৰ বিষয়ে। আজি মানে অলপ ভিডিঅ'টো বেলেগ ধৰণৰ ভিডিঅ' দিব মানে চেষ্টা কৰিম। মানে কি, আজি আপোনালোকক আগতে প্ৰথমে মই দেখাই ল'ব বিচাৰিম বা শুনাই ল'ব বিচাৰিম যে তামৰেশ্বৰত আছে কি, কিহৰ বাবে তামৰেশ্বৰ বিখ্যাত বা সকলোৱে জানে কিহৰ বাবে, সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। এনেদৰে সোমাই আহিলোঁ তামৰেশ্বৰ মন্দিৰৰ ভিতৰৰ ফালে। তো আজি প্ৰথমে বাহিৰৰ দৃশ্য নেদেখুৱাই মই আগে কাহিনীটো জনাব চেষ্টা কৰিম, আপোনালোকে শুনি লওক, তাৰপিছত মই গোটেই দেখাব চেষ্টা কৰিম। মোৰ লগত আছে ইয়াৰে এজন পূজাৰী হয় তেখেত। আপোনাৰ নামটো? মোৰ নাম দীপক ৰাজবংশী, মই ইয়াত দেউৰী কাম কৰোঁ। দেউৰীৰ পূজাৰী তেখেত যদুপতি শৰ্মা। হয়, পূজাৰী আছে এইফালে দেউৰী হয় এখেতে। কিমান বছৰ হ'ল ইয়াতে আমাৰ ঠিক বহুত বেছি হোৱা নাই বছৰ, তাৰমানে আমি নতুনকৈ সোমাওঁ আজি ইয়াতে 1.5 বছৰ। কমিটিৰ লগতে দেউৰী পূজাৰী সলনি হয়। মানে ইয়াৰ বিষয়ে মানে কি, মানে ইয়াত আছে যিটোৰ কাৰণে সকলোৱে বাহিৰৰ পৰাওতো মানুহ আহে কিছুমান পৰিদৰ্শন কৰিব, মানে কিহৰ কাৰণে ইয়াত আমাৰ সাধাৰণতে শিৱলিংগ, শিৱ মন্দিৰ এইটো বা শিৱ দেৱালয় এইখন। আৰু ইয়াতে বিশেষকৈ বাহিৰৰ মানুহ অহাৰ কাৰণটো হ'ল এই আমাৰ দেৱালয়খন বহুত জাগ্ৰত। আৰু ইয়াতে যোনে যেনেকুৱা ভাবে যি মানস কৰে আৰু মানস কৰাৰ ফলাফল তেওঁলোকে খুব সোনকালে আৰু হাতে পায়। আৰু যাৰ কাৰণে আজি ভক্তৰ ইমান সমাৱেশ হয় ইয়াতে। আজি ভক্তৰ সেইকাৰণে আৰু সোমবাৰলৈ চাগে, সোমবাৰ হ'ল শিৱ বাবাৰ আমাৰ জন্মদিন বুলি ভবা যায়। আৰু সেই বিষয়ে সেইটো কাৰণতে সোমবাৰে আমাৰ ইয়াতে অলপ যাত্ৰী বেছি হয়, বা অন্যান্য শিৱ মন্দিৰতো হয়তো যাত্ৰী বেছি হয়। মানে ইয়াতে যাত্ৰী হয়ে আমাৰ ইয়াত। এনে সোমবাৰটোলৈ পূজা অৰ্চনাটো হয় বেছি মানুহ, সদায় হয় আমাৰ পূজা, সদায় হয়, কিন্তু সোমবাৰলৈ মানুহটো যাত্ৰী বেছি হয়। আৰু এইবোৰ যে শিলবিলাক যে আছে সেইবিলাক শিলটো পুৰণি আগৰ। এতিয়া পুৰণি বুলি কোৱাৰ লগে লগে ইয়াৰ সম্পূৰ্ণভাৱে ইতিহাস পোৱা নাযায়। কাৰণ আমাৰ যিহেতু আহোম ৰজাৰ দিনত আমাৰ অসম বুৰঞ্জী আৰম্ভ হৈছিল, অৰ্থাৎ 1228 খ্ৰীষ্টাব্দৰ পৰা। 1228 আমাৰ আহোমসকলৰ পৰাই এই আপোনাৰ অসম বুৰঞ্জী। গতিকে আমি জনাত তাৰমানে অসম বুৰঞ্জীত আমাৰ তামৰেশ্বৰ দেৱালয়ৰ বিষয়ে ঠিক তেনেকৈ পাবলৈ নাই। আৰু আমাৰ দেৱালয়খনৰ নাম হ'ল শ্ৰী শ্ৰী তামৰেশ্বৰ দেৱালয়। এইখন আমাৰ এনেই গোটেই গাঁওখনকে তামৰেশ্বৰ বুলিয়ে জানে সেই উপলক্ষে। আৰু মন্দিৰটোৰ গাঁওখন হ'ল আপোনাৰ দেউৰীয়াপাৰা। হয়তো দেউৰীয়াপাৰা আমাৰ ইয়াত মন্দিৰৰ দেউৰী হিচাপেই তেনেকৈ হয়তো দেউৰীয়াপাৰা হ'ল যায় নামটো। তাৰপিছত এই দেৱালয়খনৰ ইতিহাস ঠিক তেনেকৈ পাবলৈ নাই। তথাপিতো প্ৰত্নতত্ত্ব বিভাগে ইয়াতে খনন কাৰ্য চলায়। তেওঁলোকে যি সমল পালে সেই সমল ৰিচাৰ্চ কৰি ইয়াৰ সময় শতিকা নিৰ্ধাৰণ কৰিছে নৱম-দশম শতিকা। আৰু যদি আমি চাবলৈ যাওঁ আমাৰ অসম বুৰঞ্জীৰ পিছফালে, তেতিয়া আছিল 9শ শতিকাৰ পৰা 1110 শতিকালৈ আছিল পাল বংশৰ ৰাজত্বকাল। আৰু যদি প্ৰত্নতত্ত্ব বিভাগৰ এই জৰীপ হিচাপে তেওঁলোকৰ গৱেষণা হিচাপে যদি নৱম-দশম শতিকাৰ হয়, তেতিয়াহ'লে এইটো নিশ্চয় পাল বংশৰ কোনোবা ৰজাৰ দিনত বনাইছিল। আৰু এতিয়াও ইয়াত খনন কাৰ্য চলাবলৈ প্ৰায় 90% বাকী আছে বুলি কৈছে। আৰু চলাব বুলিও কৈছে, চলাব। যদি এই খনন কাৰ্য চলোৱাৰ ফলত ইয়াৰ যিহেতু শিলালিপিখন থাকিব নিশ্চয়, আৰু শিলালিপিখন উদ্ধাৰ হয়, তেতিয়া ইয়াৰ বিষয়ে সমস্ত বুৰঞ্জী মানে ওলাই জানিব পৰা যাব। হয়।
দেখাই আছোঁ ভিতৰৰ পৰা মই আগে প্ৰথমে ভৰিখন ধুই ল'ব লাগিব এনেকৈ ভৰি ধুই এতিয়া মন্দিৰৰ ভিতৰত সোমাবলৈ ৰেডি চ' মন্দিৰৰ ভিতৰলৈ যাই আছোঁ সেইটো হৈছে মন্দিৰ মেইন মন্দিৰত সোমালোঁ এনেকৈ মন্দিৰৰ ভিতৰত গোটেই থাপনা শিলৰ মানে গোটেই এইবিলাক হৈছে খান্তি টাং 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 মানে শিলৰ বস্তু বহুত আছে মানে বহুত পুৰণি যেন লাগে শিলবোৰ দেখিলে এনেকুৱা শিল আপোনালোকে ভিতৰত এই চাওক ভিতৰত দেখাই আছোঁ আপোনালোকে চাওক শিল চাৰিওফালে শিলৰে বনোৱা মানে চাওক আপোনালোকে ধৰিব পাৰিব যে এটা এনেকুৱা বস্তু নাই যিটো কাঠেৰে বনাইছে ইয়াত সকলো বস্তু ইয়াত শিলৰ মূৰ্তি যেন শিলৰে বনোৱা বহুত আগত এতিয়াতো শিলৰ বনাব নাজানেই চাগে এতিয়া বনোৱা সেনেকুৱা মানুহ নাই শিলৰে বনোৱা এইবিলাক গোটেই শিলৰ যিমানবোৰ দেখি আছে আপোনালোকে ইয়াত গোটেই শিলতে মানে আকৃতি দিছে শিলতে বনাইছে আৰু বিশেষকৈ এই শিৱলিংগটো চাওক মানে শিৱলিংগৰ এইটো চাওক শিলৰেই মানে ডাঙৰ শিল কাটি বনাইছে বহুত আগতে বনাইছে এতিয়া বনোৱা নহয় তেনেকৈয়ে প্ৰসাদ দিলে দেউৰী ডাঙৰীয়া দেৱে তো এনেকৈ আহিলোঁ ওলাই হয়তো জানিলে বুজিলে কিমান পুৰণি তো আপোনালোকক আৰু গম পাব পিছলৈ লাহে লাহে গম পাব ইতিহাসৰ পৃষ্ঠাত মানে সন্নিৱিষ্ট কৰিব পৰা হোৱা নাই যদিও পিছলৈ আপোনালোকে গম পাব আজি ভিডিঅ'টো আপোনালোকক মই দেখালোঁ যে কিমান সুন্দৰ প্ৰকৃতিৰ মাজত আপোনালোকে দেখিছে প্ৰকৃতিৰ মাজত মানে এই মন্দিৰটো কিবা এটা ভাল লাগে মনটো মানে শান্তি শৃংখলভাৱে মনটো ভাল লাগে আৰু এইফালে দিছে মোক প্ৰসাদ কিন্তু ঘৰত নিম খাম তো ময়ো জানে আপোনালোকে শিৱ পূজাৰী শিৱ ভক্ত ময়ো আগত আহিছিলোঁ যদিও মই ভিডিঅ' বনাব পৰা নাছিলোঁ আজি বনাইছোঁ আপোনালোকে দেখিলে চ' আপোনালোকে কেনে পালে নাজানো আপোনালোকে যদি কিবা অলপ জানিব পাৰিছে শিকিব পাৰিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এই যে শিৱ মন্দিৰটো বহুত পুৰণি হয় বহুত আগৰ পৰা আছে এতিয়া মানুহে লাহে লাহে অনুভৱ কৰিব পাৰিছে আৰু দেউত্ৰীজনে কোৱাৰ দৰে আপোনালোকে গম পালে ইয়াত আপোনাৰ মনৰ আশা পূৰণ ইয়াতো হ'ব পাৰে আপোনাৰ যদি মনৰ কিবা আশা আছে ইয়াতে দান বৰঙণি কৰক দিয়ক নিশ্চয় কম দিনত আপোনাৰ সফল হ'ব এইটো ক'লে আপোনালোকে গম পালে চ' যি নহওক ভিডিঅ'টো চাই হয়তো ভাল লাগিল আগলৈ মোক ছাপোৰ্ট কৰি যাব মোকো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকক দিব চেষ্টা কৰিম এনেকুৱাকৈ বিভিন্ন ঠাই দেখাব চেষ্টা কৰিম বিভিন্ন মন্দিৰ দেখাব চেষ্টা কৰিম পুৰণি ঐতিহাসিক মন্দিৰ চ' আজিলৈ ইমানতে সমাপ্ত চ' বাই